ধুবুৰীত শ্বুট এণ্ড চাইট অৰ্ডাৰ জাৰি আজি ধুবুৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ শ্বুট এণ্ড চাইট অৰ্ডাৰ দিলে আৰক্ষীক কোনো কাৰণতেই ধুবুৰীক আমি হাতৰ বাহিৰত যাবলৈ নিদিওঁ অহাবাৰ বকৰী ঈদত মই ধুবুৰীত থাকিম সন্ধিয়া 6 বজাৰ পিছত কোনোবাই যদি কাৰোবাক পাথৰ মাৰে আক্ৰমণ কৰে তেন্তে সেই ব্যক্তিক শ্বুট কৰাৰ নিৰ্দেশ দিয়ে আৰক্ষীক ধুবুৰীত যিমান ক্ৰিমিনেল ব্যক্তি আছে সকলোকে এৰেষ্ট কৰাৰ অৰ্ডাৰ মুখ্যমন্ত্ৰীৰ নন বেলেবল ৱাৰেণ্ট থকা ব্যক্তিসকলকো এৰেষ্ট কৰাৰ অৰ্ডাৰ ৰেপিড একশ্যন ফ'ৰ্চ আৰু CRPF ইয়াত দিয়া হ'ব ধুবুৰী ব্যৱসায়িক প্ৰতিষ্ঠানসকলৰ দোকানৰ সন্মুখত CC কেমেৰা লগোৱাৰ আহ্বান মুখ্যমন্ত্ৰীৰ ধুবুৰীত আইন শৃংখলা পৰিস্থিতিৰ বুজ ল'বলৈ আজি ডাক্তৰ হিমন্ত বিশ্ব শৰ্মাই ধুবুৰীত উপস্থিত হৈ সাংবাদিকৰ আগত এইদৰে মন্তব্য কৰে ধুবুৰীত ৰাতি শ্বুট এণ্ড চাইট অৰ্ডাৰ দিয়া হৈছে যোনে খিল মাৰিব পুলিচে ডাউট কৰিলে তাক গুলি মাৰিব কোনো কথা নাই আজি আমি গভৰ্ণমেণ্টৰ পৰা মই গুৱাহাটীৰ পৰা গৈ শ্বুট এণ্ড চাইট অৰ্ডাৰ ইছ্যু কৰি আছোঁ ৰেপিড একশ্যন ফ'ৰ্চ CRP ইয়াত আহিব আৰু ধুবুৰীত যিমান ক্ৰিমিনেল আছে যাৰ ওপৰত নন বেলেবল ৱাৰেণ্ট আছে যি আছে আমি সকলোকে এৰেষ্ট কৰিবৰ কাৰণে SPক কৈছোঁ সিনিয়ৰ অফিচাৰ সকলো ইয়াত আহিব যোনে আইন শৃংখলা হাতত লৈছে তাক আমি কঠোৰ হাতেৰে দমন কৰিম মইতো আগতে আপোনালোকক ক'লোঁ যিকেইটা কবিতা মই পঢ়ি দিলোঁ ইয়াৰ পৰা ক্লিয়াৰলি ইণ্ডিকেট কৰে যে বাংলাদেশৰ কোনোবা এটা শক্তি ইয়াত ইনভলভ হৈছে আৰু এটা এইবাৰ ডাঙৰ কথা হৈছে যে বকৰীদৰ সময়ত আগতেও মানুহে যি মাংস খায় কিন্তু পশ্চিমবংগৰ পৰা ইমান গৰু নাহিছিলে এইবাৰ হাজাৰ হাজাৰ গৰু কোনোবাই লৈ আহিছে যিটো মোৰ নলেজত আহিছে কোনে ব্যৱসায়টো আকৌ আৰম্ভ কৰিলে তাৰ ওপৰতো মই ইনকুৱাৰী কৰিব দিছোঁ আৰু যিসকলে এই ব্যৱসায়টো আৰম্ভ কৰিছে তেওঁলোককো মই এৰেষ্ট কৰিবৰ কাৰণে অৰ্ডাৰ দিছোঁ ধুবুৰীত যোৱা এসপ্তাহ ধৰি আমাৰ ইয়াত আইন শৃংখলাৰ পৰিস্থিতি অলপ প্ৰত্যাহ্বানমূলক হৈ আছে বকৰীদৰ পিছদিনা হনুমান মন্দিৰত এটা গৰুৰ মাথা কোনোবাই ৰাখি থৈ যায় হিন্দু মুছলিম সকলো মানুহ আহে পিছ কমিটি কথা বতৰা পাতে ভালে ভালে সবখিনি হৈ যায় নেক্সট দিনাখন আকৌ তাতে গৰুৰ মাথা আকৌ ৰাখে তাৰপিছত ৰাতি শিল পাথৰ মাৰা কাম চলি আছে আৰু সবচে ডাঙৰ কথা যে ঈদৰ আগদিনা ধুবুৰীত 3খন খুব নবীন বাংলা বুলি যি নেকি বাংলাদেশত ধুবুৰী জিলাখন ইনক্লুড কৰিব লাগে বুলি ইয়াতে পোষ্টাৰ মাৰিছিলে 3টা আৰু 3টা পোষ্টাৰৰে আপোনালোকে যদি চাই তেতিয়ালে তাত বেলেগ বেলেগ ধৰণৰ পোষ্টাৰবিলাকত কথা লিখা আছিলে যিখিনি মোৰ নলেজলৈকে আহিছে আপোনালোকক যদি মই পোষ্টাৰখিনি দেখুৱাওঁ তো এখনত আছে তুমিও হবে শহীদ তোমাৰ ৰক্তও হবে বাংলাৰ স্বাধীনতাৰ বীজ নবীন বাংলা তাৰপিছত এটা আছে পোষ্টাৰ ব্যুৰো ৰিপৰ্ট সোহানা লাইভ